দুভাগ নিশা সময় প্ৰায় 3:30 সকলো যাত্ৰীয়ে নিৰ্ভয়ে নিশ্চিন্তে বাছত শুই যাত্ৰা কৰি আছে তেনেতে এটা বিকট শব্দ হঠাৎ এখনৰ পাছত আন এখনকৈ বাছ পৰিলগৈ নদীত উটি গ'ল 63 গৰাকীকৈ যাত্ৰীক কঢ়িয়াই নিয়া দুখনকৈ বাছ এক ভয়ংকৰ দুৰ্ঘটনা নেপালত পুৱাই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল ভূমিস্খলনৰ ফলত নদীত উটি গ'ল 63 গৰাকীকৈ যাত্ৰীক কঢ়িয়াই নিয়া দুখনকৈ বাছ মধ্য নেপালৰ মদন অষ্ট্ৰীট ঘাইপথৰ ত্ৰিশূলী নদীত উটি গ'ল 63 গৰাকীকৈ যাত্ৰীক কঢ়িয়াই নিয়া দুখনকৈ বাছ উটি যোৱা লোকসকলৰ ভিতৰত আছে ভাৰতৰো 7জনকৈ লোক ধাৰাসাৰভাৱে হৈ থকা বৰষুণৰ পিছতেই ভূমিস্খলনৰ ফলত এনেদৰে দুখনকৈ বাছ দুৰ্ঘটনাত পতিত হ'ল চালকসহ মুঠ 63 জনকৈ লোক আছিল দুয়োখন বাছত পুৱা প্ৰায় 3:30 মান বজাত সংঘটিত হয় এই ঘটনা ইতিমধ্যে সন্ধানহীন লোকসকলৰ সন্দৰ্ভত চলি আছে উদ্ধাৰ অভিযান কিন্তু নদীত উটি যোৱা 63 গৰাকীকৈ লোকৰ এজনো বৰ্তমান পৰ্যন্তলৈকে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলে যেহেতুকে নেৰানেপেৰাভাৱে বৰষুণ হৈ আছে আৰু এই নেৰানেপেৰা বৰষুণৰ বাবে সন্ধানহীন লোকসকলক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে উদ্ধাৰকাৰী দল চিটুৱান জিলাৰ নাৰায়ণঘাট মুগলিং পথৰ চিমলতাল অঞ্চলত সংঘটিত হয় এই ঘটনা স্থানীয় প্ৰশাসন আৰু উদ্ধাৰকাৰী কৰ্মীসকলে ঘটনাস্থলীত উপস্থিত হৈ ধাৰাবাহিকভাৱে এই সন্দৰ্ভত উদ্ধাৰ অভিযান চলাই আছে কিন্তু বৰ্তমান পৰ্যন্তলৈকে এগৰাকীও লোকক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলে নেপালৰ এই বাছ দুৰ্ঘটনাৰ সন্দৰ্ভত নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহালেও গভীৰ শোক প্ৰকাশ কৰিছে লগতে গৃহ মন্ত্ৰালয়কে ধৰি চৰকাৰৰ সকলো সংস্থাকেই যাত্ৰীসকলৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত উদ্ধাৰ অভিযান নিশ্চিত কৰিবৰ বাবে নিৰ্দেশ দিছে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ